চাওক আপুনি যেটো কৈছে তৃতীয়বাৰৰ কাৰণে মোদী চৰকাৰ আহিছে যদি আপুনি ৰাজনৈতিক বিশ্লেষণাত্মক দৃষ্টিভংগীৰে চাই আপুনি দেখিব এইবাৰ দেশৰ মানুহে নিৰ্বাচিত কৰিছে বিৰোধীক এইবাৰ বিৰোধী দলটোক ৰাইজে নিৰ্বাচন কৰি পেলাই সদনলৈ পঠিয়াইছে শাসকীয় দলটোৱে আগতে যেনেকৈ শাসন কৰিছিলে ৰুল কৰিছিলে এবাৰ ৰুল কৰিবলৈ দিয়া নাই এবাৰ গভৰ্নেন্স কৰিবলৈ দিছে চৰকাৰ চলাবলৈ দিছে বৰঞ্চ RSS প্ৰধানে ক'বলগীয়া হৈছে যে বিৰোধী কেতিয়া আৰু শত্ৰু বুলি নাভাবিব কাৰণ বিপদত পৰিব কাৰণ কংগ্ৰেছৰো আজি তাৰিখত 40খন আসনে দৰকাৰ আৰু 40খন হ'বৰ কাৰণে মানে পাল্টুৰামে যদি আৰু এক পাল্টি মাৰি দিয়ে কি হ'ব আপুনি কওক মই নাম দিয়া নাই পাল্টুৰাম বুলি তেওঁ গোটেই বিহাৰত পোষ্টাৰিং হৈছে যে পাল্টুৰাম এটা পাল্টুৰাম মানে যদি পাল্টি মাৰি দিয়ে কি হ'ব চন্দ্ৰবাবু নাইডু ডাঙৰীয়াৰ বহুত ইতিহাস আছে নীতিশ কুমাৰ ডাঙৰীয়াৰ ইতিহাস আছে নিৰ্দলীয় দুজন সাংসদে ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়াক লগ ধৰিছে আপোনালোকে গম পায় নাপায় নাজানো মহাৰাষ্ট্ৰৰ এজন সাংসদে লগ ধৰিছে লাডাখৰ এজন সাংসদে লগ ধৰিছে এতিয়া এইকেইদিনতে দুজন সাংসদক মই ৰাহুল গান্ধীৰ কাষত দেখিছোঁৱে অসমতো আমাৰ দুজন সাংসদ আছে এজন UPPLৰ এজন AGP তেওঁলোকেওতো দেশৰ বতাহটো গম পাই আছে বতাহে যে সুত সলাইছে সেইটো UPPL আৰু AGPওতো গম পাই আছে আপোনাৰ মিজোৰামৰ MP জন BJP নহয় মেঘালয়ৰ আৰু এজন MP আছে BJP নহয় ছিকিমৰ MP জন BJP নহয় ত্ৰিপুৰাত এজন MP আমাৰ কংগ্ৰেছ পৰিয়ালৰ গতিকে ঘটনা কি ঘটিব আজি আপুনি কৈ দিব নোৱাৰে মোৰতো দৃঢ় বিশ্বাস 26 চনত অসমৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীয়ে কেম্পেইনিং কৰিব শুনক আপুনি শুনি লওক 26 চনত অসমৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব আমাৰ লগত আপুনি তাতে অনুমান কৰিব পাৰিব যে এইখনটো চৰকাৰত নীতিশ কুমাৰ ডাঙৰীয়া আৰু চন্দ্ৰবাবু নাইডু ডাঙৰীয়াৰ বিশেষ কিবা প্ৰভাৱ পৰিছে বুলি মই নাভাবোঁ কাৰণ মন্ত্ৰীসভাটো চেঞ্জেই হোৱা নাই যদি দুইজন ব্যক্তিৰ প্ৰভাৱ থাকিলেহেঁতেন তেওঁলোকে প্ৰভাৱশালী মন্ত্ৰিত্ব পালেহেঁতেন গতিকে আপুনি অনুমান কৰিব পাৰে এই চৰকাৰৰ ভৱিষ্যত কেনেকুৱা হ'ব নাই স্থিতি স্পষ্ট আমি তেওঁৰ বিধায়ক পদ খাৰিজ কৰিবৰ কাৰণেই কৈছোঁ আৰু তেওঁ বিধায়ক পদ আমি খাৰিজ কৰাম হয় স্পীকাৰৰ টেবুলত হ'ব নহয় বেলেগ ধৰণৰ ব্যৱস্থা ল'ব লাগিব মোৰ লগত যোগাযোগ নাই কিন্তু আমি এটা সিদ্ধান্ত ল'ব বিচাৰি আছোঁ আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিঙত আলোচনা হ'ব যে যিকেইজন AIUDFৰ বিধায়কৰ লগত যুঁজি আমি সেই সমষ্টিবিলাকত জয় সাব্যস্ত কৰিছোঁ এতিয়া আমি জিকাৰ পাছত হাৰি যোৱা বিধায়ককেইজনক ৰাজীৱ ভৱনত আনি পেলাই আমি কিয় গামোচা দিব লাগে এই বিষয়টো আমি দলৰ মাজত আলোচনা কৰিম